নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই ফাটি গ'ল পকী পথ। টিংখাঙৰ ঠিকাদাৰৰ ব্যাপক দুৰ্নীতি। ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ নামত চলিছে ব্যাপক লুণ্ঠন। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতে এতিয়া ফাট মেলিছে প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা পকী পথে। 91 নং টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটোৰ দুৰৱস্থাই এতিয়া উদঙাই দিছে ঠিকাদাৰৰ দুৰ্নীতি। ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু ছাত্ৰ সন্থাই। এয়া 91 নং টিংখাং বিধানসভা সমষ্টিৰ দৃশ্য। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা নিজা সমষ্টি লেঙেৰী মৰাণ গাঁৱৰ পৰা 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শুকান হতীয়া হৈ চাংমাই সংযোগী পথটোৰ এয়া দুৰৱস্থা। 2023-2024 বিত্তীয় বৰ্ষত 98.24 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পথটোৰ আধাৰশিলা স্থাপন কৰিছিল স্বয়ং মন্ত্ৰী বিমল বৰাই। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নহওঁতে এতিয়া ওখৰা মুখৰা আৰু গাঁত সদৃশ্য হৈ পৰিছে। স্বাধীনতাৰ 70 বছৰৰ পাছত পথটো পকীকৰণ হোৱাৰ আশাত ৰাইজে উৎফুল্লিত হৈছিল যদিও ঠিকাদাৰৰ নিম্ন মানদণ্ডৰ কামে ৰাইজক হতাশ কৰিছে। ঠিকাদাৰে কেৱল নিজৰ মুনাফা আদায়ৰ বাবে নিম্ন মানদণ্ডৰ সামগ্ৰীৰে এনেদৰে কাম কৰি মন্ত্ৰী বিমল বৰা ভাৱমূৰ্তি ইমলান কৰা বুলি অভিযোগ উত্থাপন কৰিছে লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ দাবী, সমগ্ৰ বিষয়টোৰ এক উচিত তদন্ত হ'ব লাগে আৰু পথটো নতুনকৈ নিৰ্মাণ কৰিব লাগে। নিৰ্মাণ শেষ নহওঁতে পথ ফাটি যোৱা কাৰ্যত এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ ভূমিকাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে। সকলোৰে মুখে মুখে কৰ্মঠ বুলি পৰিচিত মন্ত্ৰী বিমল বৰাই এতিয়া ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এই অসাধু ঠিকাদাৰৰ বিৰুদ্ধে কি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব। আমি ঠিকাদাৰক মই কেইবাবাৰো লগ কৰিছোঁ, ৰাস্তাত ভাল হ'ব বাইদেউ, চিন্তা কৰিব নালাগে। মোক এদিন কৈছে বাইদেউ চিন্তা কৰিব নাই, আপোনাৰ হেৰি পদূলিলৈকে আলিটো হৈ গ'ল বুলি কয়, তেনেকৈ কয়। তাৰপিছত মই কৈছোঁ এইডোখৰ ছাৰ বেয়া হৈছে নেকি, একো চিন্তা নকৰে, 5 বছৰ কাল আছে নহয়, মই আছোঁৱেই, চিন্তা কৰিব নাই বোলে, বনাই দিম নহয়, আপুনি কি চিন্তা কৰিছে বোলো, মই এইবিলাক ভাগি গৈছে যে বোলো, ভাগি গ'লে মই আছোঁ নহয়, তেনেকৈ কথাবিলাক কয়। চিন্তা কৰিব নাই নহয়, আমি আছোঁ নহয়, এই কি বুলি কয় বনাম নহয়, যদি বন্ধ কৰিবলৈ ইচ্ছা কৈছে বন্ধ কৰি দিয়ক বোলে, মোৰ কোনো আপত্তি নাই বোলে, তেনেকৈ কয়। গাড়ী সোমালেতো নেভাগে, এইটো আছে, এইটো ৰাস্তা বোলে নাতি পুতিকাললৈকে বোলে ভালেও হৈ থাকিব বোলে, তেনেকৈ কৈছে ৰাস্তাটো। এতিয়া কি দেখিছে ৰাস্তা? এতিয়া ৰাস্তাটো আমিতো দিনক দিনে বেয়া দেখি গৈছোঁ, ৰাস্তাটো আৰু গাড়ী সোমাবলৈ আছে, এতিয়া ক'ৰবাত বহিয়ে গৈছেতো তেনেকৈ ৰাস্তাটো। জনাবলৈ আছে যাতে ৰাস্তাটো আমাক ভাল কৰি দিব লাগে, নতুনকৈ বনাব লাগে বুলি ভাবিছোঁ, বেয়া হৈ আছে যে। আমি থিয় হৈ আছোঁ। এই পথটো হৈছে 91 নং টিংখাং বিধানসভা সমষ্টি আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ সমষ্টিৰ এইটো এটা পথ। লেঙেৰীৰ মৰাণ গাঁৱৰ পৰা মূল পথৰ পৰা 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শুকানহতীয়া হৈ চাংমাই সংযোগী যিটো ৰাস্তা, এই পথটি মুখ্যমন্ত্ৰী পকী পথ আঁচনিৰ অধীনত 2023-24 বৰ্ষৰ বিত্তীয় আঁচনিৰ যোগেদি 1 কিলোমিটাৰ এটা পথ নিৰ্মাণ কৰিবৰ কাৰণে টকা অনুমোদন হৈছিল আৰু 2024 চনত এই পথটো শুভ উদ্বোধন কৰিছিল আমাৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই। আৰু 2024 চনতে আধাৰশিলা স্থাপন কৰা এই পথটি আজিৰ তাৰিখলৈকে এই পথটি নিৰ্মাণ কাৰ্য চলি আছে আৰু ইতিমধ্যে পকী পথটো সম্পূৰ্ণ হোৱা নাই বনাই। পিছফালৰ পৰা বনাই আহিছে, আগৰ পিলে শেষ হোৱা নাই, পিছপিনৰ পৰা ভাগি আহিছে। আৰু গোটেই পথটো গাঁৱৰ কেঁচা ৰাস্তা যেনেকৈ উখুৰা মুখুৰা যেনেকুৱা হয় পৰিৱেশ, ঠিক তেনেধৰণে এটা পকী পথ উখুৰা মুখুৰা এটা পৰিৱেশ। গতিকে গোটেই চাৰিকাষে যিবোৰ ঠিকাদাৰে যিবিলাক সামগ্ৰী ইয়াত ব্যৱহাৰ কৰিছে অতি নিম্ন মানদণ্ড আৰু ৰাস্তাটো যেনেধৰণে এটা পকী পথ যেনেধৰণে নিৰ্মাণ কৰিব লাগে ঠিকাদাৰে সম্পূৰ্ণৰূপে ইয়াত গাফিলতি কৰিছে। কেৱল এই পথটো প্ৰায় 1 কোটি টকাৰ অনুমোদন হোৱা এই পথটোত কেৱল নিজৰ মুনাফা আদায় কৰিবৰ কাৰণে ঠিকাদাৰে অতি নিম্ন মানদণ্ডভাৱে কৰি কামটো সামৰণি কৰিব বিচাৰিছে। আৰু অতি পৰিতাপৰ বিষয়ে, ভাৰত স্বাধীন হোৱা 70 বছৰ পাৰ হৈ গ'ল আৰু এই 70 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এই শুকানহতীয়া এই পথটো 1 কোটি টকা অনুমোদন হৈছিল। ইয়াৰ ৰাইজে বহুবাৰ স্থানীয় বিভাগীয় কৰ্তৃপক্ষক নিবেদন কৰাৰ পিছত এই পথটোৰ অনুমোদন হৈছিল। গতিকে যিটো পথ এতিয়া বনাই শেষ হোৱা নাই, পুনে নিৰ্মাণ কাৰ্য চলি থাকোঁতেই পথটি দুয়ো কাষে ফাট মেলিবলৈ আৰম্ভ কৰিছে, ঠায়ে ঠায়ে বহি গৈছে, গাঁত সদৃশ পৰিৱেশ হৈছে। গতিকে ঠিকাদাৰে নিজৰ মুনাফা আদায় কৰিবৰ কাৰণে নিজৰ ময়মতালিয়ে
এই পথ তেখেতসকলে কাম কাজ চলাই আছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আমি এই স্থানৰ পৰা আমি দাবী জনাব বিচাৰিছোঁ যে খুব কম সময়ৰ ভিতৰতে, আৰু আমি নিজেও বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি ওচৰ চাপিম, কাৰণ এইটো এটা তদন্ত হ'ব লাগিব। আৰু য'ত পথটো সম্পূৰ্ণ গোটেই পথটোৱে অতি নিম্ন মানদণ্ড, গতিকে ঠিকাদাৰে নতুনকৈ এই পথটো নিৰ্মাণ কৰিব লাগিব। দ্বিতীয় কথাটো হ'ল আমি গৌৰৱ কৰোঁ যে আমি 91 নং টিংখাং বিধানসভা সমষ্টিৰ পৰা এগৰাকী জনপ্ৰতিনিধি পঠিয়াইছোঁ, আৰু সকলোৱে মুখে মুখে কয় যে কাম কৰাৰ এগৰাকী বিধায়ক আৰু এগৰাকী অসম চৰকাৰৰ মন্ত্ৰী। তেখেতৰ সমষ্টিত এনেধৰণৰ নিম্নমানৰ কামে সেই বিধায়কগৰাকীৰ যিটো পৰিচয়, সেই পৰিচয়ত এই ঠিকাদাৰসকলে যে ম্লান কৰিব, সেই কথাটো একেবাৰে স্পষ্ট। আৰু আমি বিমল বৰা ডাঙৰীয়াকো কৈছোঁ, তেখেতে এই কাম কাজতো সমষ্টিৰ কাম কাজতো মনোনিৱেশ কৰিব লাগে আৰু অতি নিম্ন মানদণ্ডৰ কাম কৰা এই ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।